কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত পুনৰ উত্তপ্ত পৰিস্থিতি তেজপুৰৰ বিহগুৰিৰ কংগ্ৰেছৰ সমদলত বিজেপিৰ বাধা গৌৰৱ গগৈৰ বিৰুদ্ধে গো বেক ধ্বনি বিজেপি কৰ্মীসকলৰ এঘণ্টাৰো অধিক সময় হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় বিজেপি কৰ্মীৰ হাতত অপদস্থ কংগ্ৰেছ নেতা আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো ৰাজনৈতিক দলে এতিয়া নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু শেহতীয়াকৈ কংগ্ৰেছে আৰম্ভ কৰিছে পৰিৱৰ্তন শীৰ্ষক এক ৰেলী আৰু শেহতীয়াকৈ এই পৰিৱৰ্তন যাত্ৰাত কংগ্ৰেছে আৰম্ভ কৰা এই পৰিৱৰ্তন যাত্ৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হৈ অহা দেখিবলৈ পোৱা গৈছে আৰু আজি তেজপুৰৰ বিহগুৰিত পৰিৱৰ্তন যাত্ৰা বাহিৰ কৰিছিল কংগ্ৰেছে আজিৰ দিনটোতো এক হুলস্থুলীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু বিজেপিৰ কৰ্মীৰ হাতত অপদস্থ হ'ব লগা হয় কংগ্ৰেছ নেতা আমি আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ এইদৰে আজি এঘণ্টাৰো অধিক সময় ধৰি এক হুলস্থুলীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ ঘটনাই নহয় ইয়াৰ পূৰ্বেও অন্যান্য প্ৰান্তত যেতিয়া কংগ্ৰেছে পৰিৱৰ্তন যাত্ৰা বাহিৰ কৰিছিল তেতিয়াও বিজেপি কৰ্মীসকলে গৌৰৱ গগৈ গো বেক কংগ্ৰেছ হাই হাই ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছিল আৰু তেওঁলোকক বাধা প্ৰদান কৰা হৈছিল আজি অনুৰূপ পৰিস্থিতি তেজপুৰতো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া যেন শাসক আৰু বিৰোধীৰ মাজৰ সংঘাত দুগুণে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত পুনৰ উত্তপ্ত পৰিস্থিতি তেজপুৰৰ বিহগুৰিৰ কংগ্ৰেছৰ সমদলত বিজেপিৰ বাধা গৌৰৱ গগৈৰ বিৰুদ্ধে গো বেক ধ্বনি বিজেপি কৰ্মীসকলৰ এঘণ্টাৰো অধিক সময় হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় বিজেপি কৰ্মীৰ হাতত অপদস্থ কংগ্ৰেছ নেতা আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো ৰাজনৈতিক দলে এতিয়া নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু শেহতীয়াকৈ কংগ্ৰেছে আৰম্ভ কৰিছে পৰিৱৰ্তন শীৰ্ষক এক ৰেলী আৰু শেহতীয়াকৈ এই পৰিৱৰ্তন যাত্ৰাত কংগ্ৰেছে আৰম্ভ কৰা এই পৰিৱৰ্তন যাত্ৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হৈ অহা দেখিবলৈ পোৱা গৈছে আৰু আজি তেজপুৰৰ বিহগুৰিত পৰিৱৰ্তন যাত্ৰা বাহিৰ কৰিছিল কংগ্ৰেছে আজিৰ দিনটোতো এক হুলস্থুলীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু বিজেপিৰ কৰ্মীৰ হাতত অপদস্থ হ'ব লগা হয় কংগ্ৰেছ নেতা আমি আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ এইদৰে আজি এঘণ্টাৰো অধিক সময় ধৰি এক হুলস্থুলীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ ঘটনাই নহয় ইয়াৰ পূৰ্বেও অন্যান্য প্ৰান্তত যেতিয়া কংগ্ৰেছে পৰিৱৰ্তন যাত্ৰা বাহিৰ কৰিছিল তেতিয়াও বিজেপি কৰ্মীসকলে গৌৰৱ গগৈ গো বেক কংগ্ৰেছ হাই হাই ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছিল আৰু তেওঁলোকক বাধা প্ৰদান কৰা হৈছিল আজি অনুৰূপ পৰিস্থিতি তেজপুৰতো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া যেন শাসক আৰু বিৰোধীৰ মাজৰ সংঘাত দুগুণে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে